শিক্ষাৰ্থীসকল আজি তোমালোকক পঞ্চম শ্ৰেণীৰ নতুন গণিতৰ পাঠ 6 ভগ্নাংশ পাঠটিৰ অংকবোৰ তোমালোকক বুজাই যাম। তোমালোকে মনোযোগেৰে চাই যাবাচোন। অনুশীলনী 6 এ মানে তলৰ এক নম্বৰ দি আছে তলৰ প্ৰকৃত আৰু অপ্ৰকৃত ভগ্নাংশবোৰ বাছি উলিওৱা। প্ৰথমতে আমি জানিব লাগিব ভগ্নাংশ মানে কি। ধৰা এটা দুটা বস্তু সমানে কেইটামান ভাগত ভাগ কৰা হ'ল, তাৰে কেইটামান ভাগ লোৱা হ'ল, কিমান পৰিমাণৰ লোৱা হ'ল সেইটো ভগ্নাংশ সহায়ত বুজোৱা হয়, হয়নে? এতিয়া ধৰি লোৱা এটা আপেল আমি 3 ভাগ কৰিলোঁ, তাৰে 2 ভাগ ল'লোঁ, হয়নে? তেতিয়া তাক আমি কেনেকৈ লিখোঁ? আপেলটো আমি 3 ভাগ কৰিলোঁ, হয়নে? আপেলটো আমি 3 ভাগ কৰিলোঁ, তাৰে 2 ভাগ ল'লোঁ, হয়নে? 3 ভাগ কৰিলোঁ, তাৰে 2 ভাগ ল'লোঁ। এই সংখ্যাটো এটা ভগ্নাংশ। ভগ্নাংশক আমি এইদৰে লিখোঁ, হয়নে? বুজি পাইছেনে? এতিয়া চোৱা এইবোৰ ভগ্নাংশ, হয়নে? এতিয়া ইয়াত জানিব লাগিব কোনবোৰ প্ৰকৃত ভগ্নাংশ, কোনবোৰ অপ্ৰকৃত ভগ্নাংশ। বুজি পাইছেনে? এতিয়া চোৱা ভগ্নাংশ এটাৰ এই ওপৰত থকা ওপৰবোৰক এইটো এটা ভগ্নাংশ, হয় নাই? এই ওপৰটো এইটো এটা ভগ্নাংশ। এই ভগ্নাংশটো এই ওপৰটোক কয় লব আৰু তলৰটোক কয় হৰ, হয়নে? এইটো কি বুলি কয়? লব। আৰু এই তলৰটোক কি বুলি কয়? হৰ, হয়নে? চোৱা যিবোৰ ভগ্নাংশৰ লবটো হৰতকৈ সৰু, বুজি পাইছানে? এইটো সৰু হয় নাই? লবটো সৰু, হৰটো ডাঙৰ, তেনেবোৰ ভগ্নাংশক আমি প্ৰকৃত ভগ্নাংশ বুলি কওঁ। তেতিয়াহ'লে ইয়াত প্ৰকৃত ভগ্নাংশ কোনকেইটা? এটা পালোঁ এইটো, হয়নে? তাৰপিছত এইটো পালোঁ, হয়নে? তাৰপিছত এইটো পালোঁ, হয়নে? তাৰপিছত এইটো পালোঁ। এই ৰাইট চিন দিয়াকেইটা হ'ল প্ৰকৃত ভগ্নাংশ। আৰু অপ্ৰকৃত ভগ্নাংশ কাক বোলে? যিবোৰ ভগ্নাংশৰ লববোৰ হৰতকৈ ডাঙৰ বা সমান, হয়নে? চোৱাচোন এতিয়া এইটো চোৱা, এই ভগ্নাংশ এই লববোৰ কি? এই লবটো কি হৈছে? হৰতকৈ ডাঙৰ। তেতিয়াহ'লে এই ভগ্নাংশটোক আমি অপ্ৰকৃত ভগ্নাংশ বুলি কওঁ। আকৌ কি বুলি কৈছিলোঁ মই? বা বুলি কৈছিলোঁ নাই? বা সমান বুলি কৈছিলোঁ, হয় নাই? এইটো চোৱা লবটো হৰৰ সমান, মানে লব আৰু হৰ যদি সমান হয় এইটো এটা প্ৰকৃত ভগ্নাংশ, কি অপ্ৰকৃত ভগ্নাংশ। বুজি পাইছানে? আৰু যদি ডাঙৰ হয় সেইটো অপ্ৰকৃত হয়। বুজি পাইছানে কথাটো? যিবোৰ ভগ্নাংশৰ লব হৰতকৈ ডাঙৰ বা সমান, তেনেবোৰ ভগ্নাংশক আমি অপ্ৰকৃত ভগ্নাংশ বুলি কওঁ। তেতিয়াহ'লে ইয়াত অপ্ৰকৃত ভগ্নাংশ কোনকেইটা? এইটো এটা, হয়নে? এইটো, 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 হয়নে? এইটো, এইকেইটা হ'ল অপ্ৰকৃত ভগ্নাংশ। বুজি পাইছা? ইয়াৰ পৰা তোমালোকে লিখি দিবা প্ৰকৃত কোনটো। এইটো 10/7 এনেকৈ পঢ়ে দেই, 10/7 বুলি পঢ়ে। তাৰপিছত পাঁচ ভাগৰ 11, তাৰপিছত 8/8, তাৰপিছত 16/16, এইকেইটা হ'ল অপ্ৰকৃত ভগ্নাংশ। আৰু এটা আছিলে এইটো 7/9, 7/9, এইবাৰ লিখি দিবা, ঠিক আছে? তাৰপিছত 2 নম্বৰটো চোৱা, 2 নম্বৰটো কি দিছে? এইটো সৰু ডাঙৰ চিন বহুৱাব লাগে, হয় নাই?
বুজি পাইছানে লেছ দেন গ্ৰেটাৰ দেন বুজি পাইছানে এই মুখ এই চিনটো এই মুখৰ ফালে ডাঙৰ আৰু এই জোঙাৰ ফালে সৰু বুজি পাইছানে এতিয়া চোৱা এই ভগ্নাংশ দুটা দিয়া আছে নাই কোনটো ডাঙৰ যদি হৰবোৰ একে থাকে তেতিয়া সহজ উলিয়াবলৈ হয়নে এতিয়া হৰকেইটা একেই আছে তেতিয়া লবকেইটা চালেই হ'ল লবৰ যোনটো ডাঙৰ সেইটোৱে ডাঙৰ তাৰমানে এইটো ডাঙৰ তেতিয়া আমি এনে চিনটোৱে এনেকৈ দিম বুজি পালা ইয়াতো হৰবোৰ একে আছে 25 আছে হয়নে তেতিয়াহ'লে লবটো এইটো ডাঙৰ এইটো ডাঙৰ হ'ব বুজি পালা ইয়াত ডাঙৰ হ'ব এইটো ইয়াত ডাঙৰ হ'ব এইটো ইয়াত এনেকৈ হ'ব এই দুটাৰ ভিতৰত ডাঙৰ কোনটো এইটো এইটো আৰু এই দুটাৰ ভিতৰত ডাঙৰ কোনটো এইটো বুজি পালা ঠিক আছে তাৰপিছত 3 নম্বৰটো চাওক তলৰ ভগ্নাংশবোৰ সৰুৰ পৰা ডাঙৰলৈ সজোৱা হৰবোৰ চাবা হৰবোৰ যদি একে থাকে আমাৰ সহজ একেবাৰে এইটো কেনেকৈ হ'ব সৰুৰ পৰা ডাঙৰলৈ আটাইতকৈ সৰু কোনটো এই লবটো চাব লাগিব হৰবোৰটো একে আছে লবটো চাব লাগিব আটাইতকৈ সৰু 5 হয়নে তেতিয়াহ'লে আমি 12 ভাগৰ 5টা আগত লিখিব লাগিব তাৰপিছত এইটো বাদ দি এই দুটাৰ ভিতৰত সৰু কোনটো এইটো 12 ভাগৰ 7 হয়নে তাৰপিছত শেষত 12 ভাগৰ 9 তোমালোকে এনেকৈ কমা দি নিলিখি এনেকৈও লিখিব পাৰা এনেকৈ 30 ভাগৰ 7 এনেকৈ চিন দিবা তাৰপিছত এইটো গ'ল সৰু কোনটো এইটো গ'ল এই তিনিটাৰ ভিতৰত সৰু কোনটো এইটো গ'ল এই দুটাৰ ভিতৰত সৰু এইটো তাৰপিছত শেষত এইটো বুজি পালা এইদৰে লিখিবা সৰুৰ পৰা ডাঙৰলৈ গৈছে এই জোঙা ফালে সৰু হয় 4 নম্বৰটো চোৱা তলৰ মিশ্ৰ ভগ্নাংশবোৰক অপকৃত ভগ্নাংশলৈ নিয়া হয় নাই এতিয়া মিশ্ৰ ভগ্নাংশ মানে মিশ্ৰ ভগ্নাংশ কাকৈ জানিব লাগিব এই 4টো এটা গোটা সংখ্যা আৰু এইটো এটা প্ৰকৃত ভগ্নাংশ হয় নাই লবটো সৰু হৰটো ডাঙৰ এইটো প্ৰকৃত ভগ্নাংশ এটা গোটা সংখ্যা আৰু এটা প্ৰকৃত ভগ্নাংশৰ যোগফলক আমি এটা মিশ্ৰ ভগ্নাংশ বুলি কওঁ হয় নাই এইটো এটা গোটা সংখ্যা 4টো আৰু 3 ভাগৰ 1টো এটা প্ৰকৃত ভগ্নাংশ আৰু ইহঁতৰ যোগফলটো হ'ল এইটোকে আমি মিশ্ৰ ভগ্নাংশ বুলি কৈছোঁ এই মিশ্ৰ ভগ্নাংশটোক আমি অপ্ৰকৃত ভগ্নাংশলৈ নিব লাগিব এইটো চোৱা এতিয়া আমি কি কৰি দিম এই মিশ্ৰ ভগ্নাংশটোক অপ্ৰকৃত ভগ্নাংশলৈ লৈ যাম কেনেকৈ নিম চাবা এই 3টো লিখিলোঁ এইটো পূৰণ হয় বুজি পাইছানে 4 পূৰণ 3 তাৰপিছত এইটোৰ লগত যোগ হয় হ'ল আকৌ এই 3টো লিখিলোঁ 4 3 গুণ কিমান 12 যোগ চিন 1 হয়নে 12কে 13 এইটো হ'ল অপ্ৰকৃত ভগ্নাংশ বুজি পালা লবটো ডাঙৰ হৈ গ'ল ঠিক আছে ঠিক সেইদৰে এইটো বিটো কৰিম আমি 5 সমস্ত 4 ভাগৰ 1 বুলি পঢ়ে হা এতিয়া 4টো লিখি ল'লোঁ এই 4 আৰু 5টো পূৰণ হ'ব যোগ এই ওপৰ 1টো হ'ল 5 4 গুণ 20 যোগ 1 হ'লনে তো 4টো লিখিলোঁ 20 একে 21 সেইটো হ'লনে এইটো এটা অপ্ৰকৃত ভগ্নাংশ চিটো কৰি দিছোঁ 10 সমস্ত 7 ভাগৰ 5 7টো লিখিলোঁ এই 7 আৰু 10টো পূৰণ হ'ব
যোগ এই 5টো 7 10 গুণ 70 যোগ এই যোগ চিহ্নটো 5 এই 7টো ইয়াত লিখিলো 70 আৰু 5 75 70 আৰু 5 যোগ কৰিলে 75 এইটো এটা অপকৃত ভগ্নাংক বুজিলা এইদৰে বাকিটা তোমালোকে নিজে কৰিবা তাৰপিছত 5 নম্বৰটো চোৱা তলৰ অপকৃত ভগ্নাংশবোৰক মিশ্ৰ ভগ্নাংশলৈ নিয়া এটা এটা অপকৃত ভগ্নাংশ আমি মিশ্ৰ ভগ্নাংশলৈ লৈ যাম তাৰমানে এটা গোটা সংখ্যা আৰু এটা প্ৰকৃত ভগ্নাংশ যোগফল হিচাপে আমি দেখুৱাব লাগিব হয় নাই সমাধান এইটো লিখি ললো 2 ভাগৰ 15 হয় নাই 2 ভাগৰ 15 এতিয়া কি কৰিম মিশ্ৰ ভগ্নাংশলৈ নিবলৈ হ'লে আমি কি কৰিব লাগিব হৰণ কৰিম চমুকৈ আমি এনেকৈ কৰোঁ হা আমি এনেকৈ হৰণ কৰিম 15 2 ৰে হৰণ কৰিম ইয়াত দুটা অংক ধৰিব লাগিব 2 7 গুণ 14 বিয়োগ কৰিলোঁ থাকিল 1 হয়নে বুজি পাইছানে এতিয়া আমি এনেকৈ লিখি দিম এতেকে এই 2টো তলত লিখিম আৰু এই 7টো ইয়াত হয়নে আৰু বাকী একটো এইটো হ'ল মিশ্ৰ ভগ্নাংশ বুজি পাইছা এইদৰে আমি 4ৰে 17 হৰণ কৰিম 4 4 গুণ 16 হয়নে বাকী থাকিল 1 এটাকে এনেকৈ লিখি দিম 4 ভাগৰ 17 মিশ্ৰ ভগ্নাংশটো হ'ল এই 4টো এই ওপৰ 4টো ইয়াত ভাগফলটো ইয়াত লিখিব লাগিব এই ভাগফলটো ইয়াত লিখিব লাগিব ভাগফলটো ইয়াত আৰু ভাজকটো তলত বাকীটো ওপৰত এইটো বুজিলা সিটো কৰি দিছোঁ পিছত 8 হৰণ কৰি 8 3 গুণ 24 হয় হয়নে এখানে আমি দুবার দিব 8 2 গুণ 2 বিয়োগ কৰি দিম ভাগ কৰিম এনেকৈ 13 13 পৰা 6 গ'লে 7 ইয়াত থাকিলে 1 কপাই গ'লে লিখিব নালাগে এটাকে 8 ভাগৰ 23 মিশ্ৰ ভগ্নাংশটো হ'ল মিশ্ৰ ভাগফলটো ইয়াত ভাজকটো ইয়াত ভাগশেষটো